কেইদিনমান আগতে মই ব্ৰডকাষ্টত কৈছিলোঁ যে অহা 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম। মই আজি পুনৰ দোহাৰিছোঁ যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম। এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম। শাৰদীয় দুৰ্গা পূজাও আহি আছে। শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰোঁ যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম। অহাকালি দিনটো অসমৰ কাৰণে আৰু এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ। বহু দিনৰ পৰা আপোনালোকৰ মনত আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত মহকুমা দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলিছিল আৰু কেতিয়াবা অতিকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো কৰবাৰ পৰা ৰিয়েকশ্যন আহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল। এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সমজিলাৰ কাৰ্যালয় স্থাপন কৰিম। অহাকালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সমজিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰ্মিশ্যনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব। MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব। আবকাৰী বিভাগৰ কাম কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব। ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব।
এই সম জিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব মই ভাবো এই সম জিলাৰ ব্যৱস্থাই বহু দিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে লাহে লাহে 126টা সমষ্টিতে এই সম জিলা স্থাপন হ'ব অহাকালি আমি এটা নতুন প্ৰশাসনিক ব্যৱস্থাত এটা নতুন আৰম্ভণি কৰিম আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছো আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছো আপোনালোকৰ বিধানসভা সমষ্টিটোত আজি ৰাতিপুৱা বাতৰি কাকতত আমি দিছো মোৰ টুইটাৰ ফেসবুকতো দিছো কোট জিলা সম জিলাৰ কাৰ্যালয় স্থাপন হ'ব সমষ্টিটোৰ বিধায়কসকল অনুষ্ঠানত থাকিবই আপোনালোকেও এই অনুষ্ঠানত যোগদান কৰিব কাৰণ ই আপোনাৰ বিধানসভা সমষ্টিৰ বাবে এক অনন্য প্ৰাপ্তি হ'ব জিলাৰ মুখ্য কাৰ্যালয়ত নোযোৱাকৈ আমাৰ কাম-কাজসমূহ বিধানসভা স্তৰতে সমাপন হ'ব প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ অহাৰ বাবে ই আমাৰ এক নতুন প্ৰচেষ্টা আপোনালোকৰ সহায় আৰু সহযোগিতা মই নিশ্চয় কামনা কৰিম আগৰ ব্ৰডকাষ্টত কোৱা মতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম পৰ্যায়ত আমি 25,000 যুৱক যুৱতীলৈ আৰ্থিক সাহায্য আগবঢ়ালো এই আঁচনিত এইবাৰ আটাইতকৈ বেছি যুৱকসকল নিৰ্বাচিত হৈছে মই ইলেকশ্যনৰ মিটিঙত গলে যুৱকসকলে মোক প্ৰায়ে কয় যে মামা আমাৰ বাবে একো আঁচনি নাই নেকি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আটাইতকৈ মোৰ লৰা ভাগিনসকলে বেছিকৈ সুবিধা পাইছে অহা 5 তাৰিখৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ আবেদন লোৱাৰ কামো আমি আৰম্ভ কৰিম যিসকলে সঁচাকৈয়ে ব্যৱসায় কৰিব খোজে উদ্যোগ স্থাপন কৰিব খোজে তেওঁলোকৰ বাবে 2 লাখ টকা সঁচাকৈ ই এটা ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰে বহুতে মোক হোৱাটছআপত লিখিছে যে এই 2 লাখ টকাই আমাক বহুত সহায় কৰিব মই প্ৰথম আপোনালোকক 1 লাখ টকা দিম 1 লাখ টকাৰ সৎব্যৱহাৰ হলে আপোনালোকে 2 লাখ টকা পিছৰ ইনষ্টলমেন্ট 1 লাখ টকা আপোনালোকে পাব পাৰিব দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ চিনাক্তকৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কামো আমি সুন্দৰভাৱে আৰম্ভ কৰিম এডিআৰিৰ পৰীক্ষাও খুব সুন্দৰ কৰি পাৰ হৈ গল তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা সমাপন হল আজিৰ পৰা পুলিচৰ ৰিক্ৰুটমেন্টটো আৰম্ভ হল মোক ৰাতিপুৱা ডিজিপি মহোদয়ে জনাইছে যে পুলিচৰ ৰিক্ৰুটমেন্টৰো যি দৌৰৰ ফিজিক্যাল টেষ্ট বা দৌৰ আদি কৰিব লাগে তাৰ আৰম্ভণি আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব আৰক্ষী তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হল অহা 29 অক্টোবৰত আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব মই এডিআৰি তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হল তাৰ বাবে এডিআৰিৰ পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো প্ৰথমটো পৰীক্ষাৰ এনসাৰ কিউ আহিলে প্ৰায় 80,000 লৰা ছোৱালীয়ে ওএমআৰ সিটু সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে প্ৰথম পৰীক্ষাৰ ওএমআৰ সিট যদি আপোনালোকে বিচাৰে সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই ওএমআৰ সমূহ আপোনালোকে পাব পাৰিব এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰ যাতে এনসাৰ কি আমি আপলোড কৰি দিও আৰু লাহে কৰি
শেহতীয়াকৈ হৈ যোৱা দুয়োটা পৰীক্ষাৰে